গীতালি, তোক লগ পালো ভালেই হ'ল। তোৰ বিয়াৰ খবৰ এটা ল'মকৈ যাবলৈকে পোৱা নাই অ'। বিয়া পালেহিয়ে নহয়নে বাৰু? বিয়া পালেহিয়ে বৰমা। অহা মাহতে মোৰ বিয়া নহয়, মাহৰ পহিলাতেইচোন। এই মাহো যাবৰেই হ'ল আৰু। তোৰ দেউতাৰে ইমান দূৰণিলৈ তোক বিয়া দিবলৈ নালাগিছিল পাই। মাক নাইকিয়া ছোৱালীজনী ইমান দূৰলৈ বিয়া দিবলৈ ওলাইছে অ'। তোৰ মা জীয়াই থকাহঁতে কেতিয়াও তোক ইমান দূৰলৈ বিয়া দিবলৈ নিদিলেহেঁতেন। আকৌ কোৱা শুনো, জন্ম মৃত্যু বিবাহ কোনেও নাজানে। হয়তো এয়াই মোৰ কপালত লিখা আছিল অ' বৰমা। ঠিকেই কৈছ গীতালি, এয়াই তোৰ কপালত লিখা আছিলে। তোৰ দাদা দুটা আৰু তই। মা মৃত্যু হোৱাৰ পিছৰ পৰা তয়ে ঘৰখন চম্ভালিছ আৰু। তই অলপ ডাঙৰ হওঁতে মা ঢুকালে বুলিহে তয়ো সৰু হৈ থকাহেঁতেন কি যে হ'লহেঁতেন অ'। তোৰ দেউতা স্কুলৰ সেই মাষ্টৰ চাকৰিটোৰ বাবে ওলাই গ'লহেঁতেন, আৰু তহঁতৰ কি হ'লহেঁতেন বাৰু? ভালেই হ'ল যে তই অলপ ডাঙৰ হ'লি। তোৰ 14 বছৰ বয়সত মাৰ মৃত্যু হ'ল। মালৈ এইকেইদিন বৰ মনত পৰিছে অ'। মা জীয়াই থকা হ'লে মোৰ বিয়াৰ বাবে কিমান আনন্দ পালেহেঁতেন। হয়, তোৰ মা যদি জীয়াই থাকিলেহেঁতেন এতিয়া তই অ'ত ত'ত গামোচা কিনি ফুৰিব নালাগিলেহেঁতেন। মায়ে নিজৰ হাতে গামোচা চেলেং সকলোবোৰ বৈ থ'লেহেঁতেন। বৰ কাজি মানুহ আছিল নহয় তোৰ মাজনী। হয় বৰমা, ঘৰলৈ গৈ মেলি থাকিবচোন। আপোনালোক গৈ থাকিলেও ভাল লাগে। বিয়া পাইছেহিয়ে, ভয়ো লাগিছে আৰু দুখ লাগিছে ঘৰখন দাদা দুজনক এৰি যাবলৈ অ'। চিন্তা নকৰিবি আৰু, তোৰ দুজনীকৈ নবৌ আছে যেতিয়া ঘৰখন চম্ভালিব। হয়, মানে নবৌ দুজনী বিয়া হৈ অহা এবছৰ হোৱাই নাই যে গাঁওখনৰ ঘৰখনৰ ইমান উমানেই পোৱা নাইকিয়া। হাৰে বিয়াৰ 4 মাহ হৈছেহে, মোলৈ আকৌ ইমান সোনকালে দৰাটো ওলালে। হয়, তোৰ নবৌ দুজনী বাৰু এতিয়া গাঁৱৰ মানুহে ভাল বুলিয়ে শলাগ লয়। মই বৰকৈ কথা চথা নাপাতো যে গমেই নাপাওঁ। হাৰে ইমূৰৰ মানুহ সিমূৰত গৈনো কি কথা পাতিমগৈ। ভাল বাৰু, দেউতাৰো যতন লয়। মোৰ তাকেই আনন্দ। মই দূৰলৈ বিয়া হ'ম যদিও, মা নাই যদিও দেউতাৰ দায়িত্ব ল'বলৈ দুজনী নবৌ আছে। ডাঙৰ নবৌ আৰু সৰু নবৌয়ে দেউতাৰ ধুনীয়াকৈ কেয়াৰ ল'ব। আৰু আপোনালোক গাঁৱৰ মানুহবোৰ আছেইচোন, আপোনালোকেও চোৱা চিতা কৰিবইচোন। কিহৰ চিন্তা? তই নিশ্চিন্ত মনে থাকিবি অ'। নবৌ দুজনী ভাল যেতিয়া চিন্তা কৰি নাথাকিবি। ঘৰলৈ চিন্তা কৰি নিজৰ সংসাৰ আৰু ঘৰখনত গুৰুত্ব নিদিয়াকৈ নাথাকিবি। বোৱাৰীৰ দায়িত্ববোৰ সুন্দৰকৈ পালন কৰিবি, বুজিছ নহয়? হয় বৰমা, মই সম্পূৰ্ণ চেষ্টা কৰিম সেই ঘৰখনক মোৰ মৰম দিবলৈ আৰু ঘৰখনৰ মানুহক মই নিজৰ কৰিবলৈ চেষ্টা কৰিম নহয়। এতিয়াৰ পৰা তোৰ আচল ঘৰ সেইখনেই। সেই ঘৰখনৰ পৰা এইখন ঘৰলৈ যদি তই মাহেকে পষেকে আহিবও নোৱাৰ, একো অভিযোগ নকৰিবি, বুজিছ নহয়? মা থকা হ'লে এইবোৰ শিক্ষা তোক মায়ে দিলেহেঁতেন। এতিয়া আমিয়ে দিছোঁ আৰু, কি ল সেইটো তোৰ কথা। আপোনালোকে কোৱা প্ৰতিটো কথাই মই মনত লৈ ৰাখিম। মই আপোনালোকৰ কথা মতেই বোৱাৰীৰ জীৱনটো পাৰ কৰাৰ চেষ্টা কৰিম। হ'ব তেন্তে দে। হায়ো দেহি, আজি কিমান যে আনন্দ লাগিছে। ঘৰখন একেবাৰে ভৰি পৰিছে আলহী দুলহীয়ে। গীতালীৰ মাজনীৰ আজি বিয়া, তাই অন্য এখন ঘৰলৈ গুচি যাব। তাই যোৱাৰ বাবে দুখো লাগিছে, কিন্তু এটাই আনন্দ, তাই লৈছে দৰা এটা ওলাইছে আৰু ভাল ঘৰৰ দৰা। ৰতন, সেইফালে চোৱা চিতা কৰিবিচোন, মানে বনোৱাৰ ফালে। সেইফালে কি হৈছে চাবিচোন। খোৱা বোৱাত বেছি গুৰুত্ব দিব লাগিব। ৰভাখনক লৈ বেছি গুৰুত্ব মই না দিয়া। খোৱা বোৱা খোৱাটো গলৈ যা। কাহিকৰবোৰক ভালকৈ গৈ যা, ভালকৈ বনাইছে নে তাই চোৱা চিতা কৰ। ভুৱন, বন্ধু তই? হাৰে মোৰ বন্ধু, আজি মোৰ ছোৱালীজনী বিয়ালৈ তই আহিলি, মই নথৈ আনন্দিত হৈছো। ঐ বন্ধু, তই চহৰত আছগৈ, কিন্তু মোৰ খবৰ লবলৈ কেতিয়াও নাপাহৰা। আজি মোৰ ছোৱালীজনী বিয়ালৈও তই আহিছ। আনন্দ পাইছো, মই বৰ আনন্দ পাইছো। বৰ আনন্দ পাইছো। কিন্তু মই তোক বেয়া পাইছো হলে দেই। কিয় বেয়া পাইছ তই মোক? ইমান দূৰলৈ তই আমাৰ মৰমৰ গীতালীজনীক কিয় দিবলৈ ওলালি তাই ইমান দূৰত গৈ কেনেকৈ থাকিবগৈ বাৰু? ঘৰখনলৈ তাই মনত পৰিব, এনেই মাক নাইকিয়া ছোৱালী। কিনো কবি ছোৱালীৰ কপাল, তাই কপাল তাতে আছিলে দে একো নহয়, থাকিব। ছোৱালী মানুহ যেতিয়া বিয়া দি উলিয়াই দিব লাগিবই, আৰু ইমান ভাল মানুহ এঘৰ পাইছো যেতিয়া হাতৰ পৰানো কেনেকৈ যাবলৈ দিওঁ। তাইলৈ মোৰো মনত নপৰা নহয়, তাইও মোলৈ মনত পৰি থাকিব। কিন্তু এতিয়ানো তাই ভাগ্যখনৰ মই কেনেকৈ লিখনি সলাওঁ? তাই ভাগ্যত সেয়াই আছিল মোৰ বন্ধু। সেইটো অৱশ্যে হয় বাৰু, কপালৰ কথা ধৰিব নোৱাৰি। ছোৱালী মানুহৰ কপাল। বিয়াখন কিন্তু বৰ সুন্দৰকৈ পাতিছ দেই।
বিয়া মই এইবোৰ ৰভা পেণ্ডেলৰ জাক জমকতা বেছি কৰা নাই অ খোৱাটোত গুৰুত্ব দিছো খোৱাটো চাই গৈছোন যা মাছে মঙহে ভাত বনাইছো আৰু গাঁৱৰ কিছুমান মানুহে জলপান নাখাব নহয় ম'হৰ গাখীৰৰ দৈ কোমল চাউল আৰু কিৰিমৰ পৰ্যন্ত মিঠাইয়ে দমাই দিছো আৰু গম পাওনে আৰু কিছুমান মানুহে আকৌ ভাত খাবলৈও বেয়া পায় সেই মানুহৰ বাবে ৰুটিও গোটাইছো মুঠতে 3 বিধ আৰু তই খাই যাবি দেই খাই যাব লাগিব কিন্তু প্ৰতিবিধয়ে খাই যাব লাগিব নিজৰ ছোৱালী বিয়ালৈ আহিছো খোৱাটো পিছৰ কথা খোৱাতকৈ আগত এতিয়া মই আলহী শুশ্ৰূষাতহে লাগিম আৰে তোৰ ছোৱালী মানেতো মোৰো ছোৱালী ঠিকেই কৈছ বন্ধু কিন্তু আগতীয়াকৈ পেট পূজাটো মেইন পেটটো পুজি লওঁগৈ বল তাৰপিছত বল তেন্তে তয়ে ময়ে একেলগেই খাওঁ কিমান দিন হ'ল আমি একেলগে খোৱা নাই বল বন্ধু বল প্ৰতিবিধ নহলেও এতিয়া এবিধ খাওঁ পিছত এবিধকৈ খাই থাকিম আৰু নহয়নে কি কৱ তই সেইটোৱেই হেৰা তুমি কৈছিলা নহয় ভণ্টিৰ বিয়াৰ পিছতে দেউতাক মাটিডোখৰৰ কথা ক'ম বুলি এতিয়াচোন ভণ্টিৰ আঠমঙলা খাই যোৱাৰো 2 দিন হৈ গ'ল তুমি দেউতাক আমাৰ চহৰৰ মাটিডোখৰৰ কথা কেতিয়া ক'বা হা সেই চহৰৰ মাটিডোখৰ আমি কিনিবই লাগিব ইয়াত দেউতাৰ আলপৈচান ধৰি মই গাঁৱত থাকিব নোৱাৰোঁ তোমাৰ সৰু ভাইটি আৰু বোৱাৰী থাকিব মই চহৰত থাকিমগৈ তুমিয়ে মই চহৰলৈ যাওঁ ব'লা তোমাৰ চাকৰিটো যেতিয়া তালৈ ট্ৰেন্সফাৰ কৰি নিবৰ পৰা হ'ব ইয়াতনো আৰু আপত্তি কি আছে তুমি দেউতাক মাটিডোখৰৰ কথা নোকোৱা কিয় ৰ'বা কম ভণ্টি বিয়া হৈ যোৱাৰ পিছত দেউতাই দুখ কৰিয়ে থাকেচোন তাইলৈকে মনত পেলাই থাকে এতিয়ানো কেনেকৈ কৈ দিওঁ বাৰু দেউতাক আমিও যে গাঁৱৰ পৰা যাওঁগৈ অঁ তুমি যদি ক'ব নোৱাৰা তেন্তে ময়ে ক'ম আৰে ৰৈ থাকিলে নহ'ব নহয় আমাৰ ফিউচাৰ প্লেন কৰিব লগা আছে নিগাজিকৈ ঘৰ এখনেই যদি নহয় আমি কেনেকৈ এইবোৰ কথা ভাবিম কোৱা আৰু আমি কি বেলেগ এখন ঘৰৰ পৰা আহি ইয়াত থকাহি নাই নেকি তাইও গৈছে যাওক আৰু সিমাননো চিন্তা কৰিব লগা কি আছে ভণ্টিয়ে আমাৰ বাবে বহুখিনি কষ্ট কৰিলে সেইবোৰকে মনত পৰে চাগে দেউতাৰ বাদ দিয়া সেইবোৰ এতিয়া ব'লা আমি দেউতাক কমগৈ এতিয়াই ক'বানে অঁ এতিয়াই ক'ম তুমি যদি নোৱাৰা ক'ব মই ক'ম ঠিক আছে তেন্তে ব'লা কথা মই ক'ম হয় কিন্তু মোৰ কথাত তুমি হয় ভয় দিব লাগিব তুমি এইটো বুজাব লাগিব যে তোমাৰো সম্পূৰ্ণ মন আছে চহৰত গৈ থকাৰ হ'বনে হ'ব তহঁতে এইবোৰ কি কৈছ তহঁত চহৰলৈ যাওঁগৈ চহৰৰ মাটিডোখৰ কিনিবলৈতো বহুত টকা প্ৰয়োজন হ'ব ডাঙৰ বোপা সিমানবোৰ টকা ক'ত পাবি তই আপুনি দিব আকৌ দেউতা আপুনি পেঞ্চনৰ টকা কেইটাই চলিব পাৰিব আপোনাৰ ৰিটায়াৰমেণ্টত ইমানখিনি টকা পাইছে তাৰে টকা কেইলাখমান আমাক দিব নোৱাৰিলে কেনেকৈ হ'ব মই টকা পাইছিলো হয় কিন্তু 2টা ল'ৰাৰ বিয়া আৰু ছোৱালীজনীৰ বিয়াতে ভালেখিনি টকা খৰচ হ'লচোন ল'ৰা 2টাৰ বিয়াত মই সিহঁতক এটকা পইচাও খৰচ কৰিবলৈ নিদিয়াকৈ পাতিলো এয়া আপোনাৰ দায়িত্ব দেউতা হয় দেউতা ছোৱালীৰ বিয়া পতাটো যিদৰে দেউতাকৰ দায়িত্ব ল'ৰা বিয়া পতাটোতো দেউতাকৰ দায়িত্ব বাৰু কচোন কিমানমান পৰিবনো মাটিডোখৰত 8 লাখ তেওঁলোকে ডিমাণ্ড কৰিছে 8 লাখ টকাৰ 8 লাখ মাটিডোখৰ কম বাৰু আমি মহল টাইপত ঘৰটো বনাব লাগিব মানে ওপৰলৈ উঠাই নিব লাগিব মানে বহলকৈ ঠাই ইমান নাপাম দেউতা ঘৰটো বাৰু হৈ যাব কিন্তু মাটিডোখৰৰ টকাখিনি দিব পাৰিবা নেকি বুলি কিয় কৈছা কিয় নোৱাৰিব মই ইমানবোৰ খৰচ কৰাৰ পিছত মোৰ ওচৰত টকা 12 লাখ আছে তাৰে যদি তহঁতক 8 লাখ দি দিওঁ বাৰু হ'ব দে নিবি লৈ যাবি কিন্তু গাঁৱত ভালেমান মাটি আছিলে তহঁতে গাঁৱতে নালাগে আমি গাঁৱত নাথাকো আমি চহৰতহে থাকিম দেউতা পইচাটো আজিয়ে মোৰ বেংকলৈ ট্ৰেন্সফাৰ কৰি দিয়া এতিয়াই দিয়ক দেউতা হ'ব বাৰু হেৰা ডাঙৰ নবৌ আৰু ডাঙৰ দাদাই বুদ্ধি কৰি দেউতাৰ পৰা 8 লাখ টকা লৈ চহৰত মাটি কিনিলগৈ আমাৰ কি হ'ব হা আমি কি এই গাঁৱতে থাকিম নেকি আমি কি একো নাপাম নেকি আৰু তুমি জানানে গাঁৱৰ এই মাটিখিনিও তোমালোক দুয়োটাৰ নামত সমান ভাগ কৰিছে বাৰু ঠিক আছে মাটিখিনি 2টা ল'ৰাৰ নামত সমান ভাগ কৰিছে কিন্তু সিহঁতক 8 লাখকৈ টকা উপৰঞ্চি দিছে যে আমাৰ কাৰণে একো ভবা নাই যে এয়া নচলিব দেই সেই কথাটো ময়ো নভবা নহয় দাদাক 8 লাখ টকা এনেই দি দিছে আৰু মোৰ কথা দেউতাই একবাৰো ভবা নাই আৰে দেউতাই এনেকুৱাবোৰ কিয় কৰিছে মই এইটো কেতিয়াও মানি নলওঁ মই দেউতাক এই কথাটো কম বুলিয়ে ভাবি আছো ভাবি থাকিলে নহ'ব
কৈ দিব লাগে। আৰে আমি কি নাপাম নেকি? 8 লাখকৈ টকা এনেই দি দিছে। হেৰা এইবোৰ এৰা চেৰা মাৰি হুমুনিয়াহ কাঢ়ি থাকিলে নহয়। ব'লা এতিয়াই আমি দেউতাক কওঁগৈ আৰু দেউতাক আমি আমাৰ ভাগ বিচাৰোঁগৈ। দেউতাই যদি খং কৰে? দেউতাৰ খং কৰাৰ অধিকাৰ আছে আৰু আমাৰ নাই। আমিওতো দেউতাক খং কৰিব পাৰোঁ যে ডাঙৰ দাদা আৰু ডাঙৰ নবৌক ইমানবোৰ টকা দিয়াৰ বিপৰীতে আমাক একো টকাই দিয়া নাইকিয়া। আৰে দেউতায়ে আমাক খং কৰিলে নহ'ব। আমাৰ বিয়া পাতিছে হয়, কিন্তু ডাঙৰ দাদাহঁতৰোতো বিয়া পাতিছে। ব'লা তেন্তে দেউতাক আমি আমাৰ প্ৰাপ্য বিচাৰোঁ। দেউতাৰ ওচৰত চাগে এতিয়া 8 লাখ টকা নাই। যিমান আছে সিমানেই আমাক দিবলৈ কওঁ। সেইদিনা শুনিছিলোঁ টকা 12 লাখ আছিলে, তাৰে 8 লাখ দি দিলে বোলে ডাঙৰ দাদাহঁতক। এতিয়া চাগে টকা 4 লাখ আছে, সেই 4 লাখ আমাৰ নামত দি দিবলৈ কওঁ। দেউতাই পেঞ্চনৰ টকাৰে চলিব আৰু। ঠিকেই কৈছা তুমি। বন্ধু তই ভুল কৰিলি নহয়। তই ইমানবোৰ টকা সিহঁতক এনেই দি দিব নালাগিছিল। তই টকাবোৰ দিলি কাৰণেহে সিহঁত চহৰলৈ গুচি যাবলৈ সুবিধাবোৰ পালে। আৰু সৰু ল'ৰাই সেই 4 লাখ টকাটো লৈয়ে চহৰলৈ গুচি গ'ল। সি জানো মাটি কিনিবলৈ পাৰিলে? কোনো 4 লাখ টকাটো তাৰ ভাগৰ গাঁৱত থকা মাটিখিনিও গোটেইখিনি কোনোবা চহৰীয়া মানুহ এজনক বিক্ৰী কৰি সি সেই টকাখিনিও লৈ গৈ চহৰত এতিয়া নিগাজিকৈ মাটি কিনি ঘৰ বনাই আছে। আজি এবছৰেই হ'ল সিও গুচি যোৱা। দুয়োটা লোৱা গুচি গ'ল। হয় দেই, তই লোৱা তুলিলি, কিন্তু ল'ৰা দুটাই তোক নুবুজিলে। ছোৱালীজনীকো ইমান দূৰলৈ বিয়া দিলি। তই এতিয়া ঘৰত অকলশৰীয়া ন বন্ধু? অকলশৰীয়া। ভগৱানেই মোৰ লগ হৈ আছে আৰু। শুকা ঘৰখন। ছোৱালীজনীয়ে কথাবোৰ গম পায়নে? আৰু ছোৱালীজনীৰ লগত ফোনত কথা পাতনে নাপাত? ফোনততো তাইৰ লগত সদায়ে কথা পাতো। তাই কথাবোৰ গম নাপায়। আচলতে তাই ঘৰলৈ আহিব নোৱাৰা আজি 2 বছৰেই হৈ গ'ল। প্ৰথম তাইক সন্তান গৰ্ভত হ'ল বাবে সিমান দূৰ গাড়ীত আহিবলৈ নিদিয়াকৈ থাকিলোঁ। তাই আহিব নোৱাৰিলে। এতিয়াও সন্তানটো বোলো অকণমান ডাঙৰ নোহোৱালৈকে আহিব নালাগে। ময়ে মাজে মাজে তাইৰ ওচৰলৈ গৈ থাকোঁ। তাই এইবোৰ কথা নাজানে। তাই জানিলে বৰ কষ্ট পাব। আৰু তাই নুসুধেনে ককায়েক নবৌৱেক ইমান দিনে তাই কেঁচুৱাটোৰ খবৰ ল'বলৈ যোৱা নাই? ফোন কৰে নে কি মানে? মোৰ ল'ৰা দুটাই ঘৰ এৰি যাওঁতেই দুয়োটাকে কৈছিলোঁ যে তহঁতে এই ঘৰ এৰিছ সঁচা। মোৰ খবৰ ল'বলৈ তহঁত নাহ সেইটো মই নাজানো, কিন্তু তহঁতে যদি কেতিয়াবা তহঁতৰ ভনীয়েৰলৈ ফোন কৰ, ভনীয়েৰৰ খবৰ খাতি ল, কোনোদিন নকবি যে তহঁতে ঘৰ সলাই, তহঁতৰ ঠিকনা সলাই এতিয়া তহঁত চহৰত আছ। তহঁতে মোৰ এই কথাটো ৰাখিবি বুলি দুয়োটাকে শপত দি পঠিয়ালোঁ। আৰু সিহঁতে সেই শপত ৰাখিলে কি ৰাখিলে, তাইক নোকোৱাটো বাদেই তাইলৈ ফোন মেছেজো নকৰা হ'ল। ক'তনো দুখ নকৰে, তাই দুখ কৰে। মই তেতিয়া তাইক বুজাওঁ, সিহঁত ব্যস্ত। তই চিন্তা নকৰিবি। আজিৰ যুগত কন্যা সন্তানেই উত্তম। মোৰ 3জনীকৈ ছোৱালী। প্ৰথমতে মই বৰ দুখ কৰিছিলোঁ যে এই 3জনী ছোৱালীয়ে মোৰ হ'ল, ল'ৰা এটাও মোৰ নাই। কিন্তু আজি চাচোন, মোৰ 3জনী ছোৱালীয়ে 3 ভাগে মোক সুখ দিছে। 3জনীকে বিয়া দিলোঁ। কন্যা সন্তানৰ পিতৃ হিচাপে 3জনী ছোৱালীকে বিয়া দি দিব লগা হ'ল। কিন্তু এতিয়া মোৰ বয়স হ'লত মই আৰু মাক ঘৰত অকলে আছো বুলি সিহঁতে অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। দিনটো 10-12ৰ ওপৰত ফোন সিহঁতৰ। আৰু বন্ধ পালেই, জোৱাইহঁতৰ স্কুল কলেজৰ বন্ধ পালেই আহিয়ে থাকে। অকণমান দূৰত পোৱাজনী সোনকালে আহিব নোৱাৰে, কিন্তু তাই যেতিয়া আহে মাহেক জুৰি থাকি যায় আৰু মাকক একো কাম কৰিবলৈকে নিদিয়ে। বৰ আনন্দ। ছোৱালী কেইজনীৰ মাত কিষাৰ শুনিয়েই ভাল লাগে। দিনটোত যে কিমান ফোন কৰে ভাগে ভাগে। আৰু নাতি নাতিনীহঁত, সিহঁতৰো যে কিমান আমালৈ হেঁপাহ। আনন্দ। হয়, এটা সময়ত মই তোক কৈছিলোঁ যে মোৰ 2টা ল'ৰা 1জনী ছোৱালী বাৰু ঠিকেই, তোৰ 3জনী ছোৱালী দুখ নালাগেনে? আজি মই কওঁ, মোৰ সেই ল'ৰা 2টা নহয় যদি ছোৱালী 2জনী হ'লহেঁতেন, আজিৰ মই এই দিনটো দেখিবলগীয়া নহ'লহেঁতেন। আজি মই অৱহেলিত পিতৃ হ'ব নালাগিলহেঁতেন। বাৰু যিয়েই নহওক,
যেতিয়ালৈকে নিজৰ হাত ভৰি চলি থাকে চুচৰি বগৰী কৰি খাই থাকিম আৰু পেঞ্চনৰ টকা কেইটাৰ বাহিৰে একো নাই অ' মোৰ ওচৰত একো নাই তই মাটিখিনি ভাগ কৰোঁতে ভুল কৰিলি তই 3 ভাগ কৰিব লাগিছিল এভাগ তই ছোৱালীজনীলৈও থব লাগিছিল উলিয়াই দিয়া ছোৱালী বুলি তই ছোৱালীৰ ভাগৰ নথলি সেইটোৱে মোৰ জীৱনৰ ডাঙৰ ভুল হলো দেউতা আপোনালৈ আজিচোন মোৰ বৰকৈ মনত পৰিছে নাজানো কিয় মনটো কিবা কিবা এবোজামান দুখে পেৰি ধৰিছে চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে এনেকুৱা লাগিছে যেন মই কান্দি দিলেহে মোৰ অন্তৰখন পাতল হ'ব দেউতা তোমাৰ লগত কিবা বেয়া হৈছে নেকি বাৰু দাদা নবৌহঁতেতো মোক পাহৰিলেই তুমিও মোক পাহৰি গ'লা হয়নে আজি এসপ্তাহে তুমি মোলৈ কেলৈ ফোন কৰা নাই 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 দেউতাই মোক কেতিয়াও পাহৰিব নোৱাৰে মোৰ সেইটো বিশ্বাস আছে দেউতাৰ ওপৰত মোৰ সেইটো বিশ্বাস আছে যে দেউতাই মোক নাপাহৰে কিন্তু দেউতাই মোলৈ কিয় ফোন কৰা নাই মই ফোন কৰিলেও ফোনটো উঠোৱা নাই আজি নহ'ব আজি মই মোৰ মানুহজনক কৈ গাঁৱলৈ যাম আজি মই গ'লে কালিলৈ পামগৈ হ'ব কালিলৈ পালেও হ'ব দেউতা মই গৈ আছোঁ তোমাৰ মাজনী তোমাৰ ওচৰলৈ গৈ আছে দেউতা তুমি কিবা বিপদত পৰা নাইতো কিনো বিপদত পৰিবা দুজনকৈ ল'ৰা আৰু দুগৰাকী বোৱাৰী আছেইচোন তোমাৰ লগত দেউতাও তোমাক মই মোৰ চকুৰ আগত দেখি থাকিব লাগিব সেইবাবে মই যাম গাঁৱলৈ যাম মই যামেই আজি 2 বছৰ হ'ল গাঁৱৰ ঘৰলৈ যোৱাই নাই আজিতো মই যামেই কনফাৰ্ম তই আহিলি ভাল কৰিলি পাই ইমান দিন তই অহা নাছিলি ভালে আছেনে বৰমা গাঁওখনত এনেকুৱা এটা ঘটনা হোৱাৰ পিছতনো কেনেকৈ ভালেৰে থাকোঁ কি ঘটনা হ'ল গাঁওখনত কি তই গম নাপাৱ নেকি তই দেউতাৰ খবৰ ল'বলৈ অহা নাই জানো মই দেউতাৰ ওচৰলৈ আহিছোঁ দেউতাৰ খবৰ ল'বলৈ মানে দেউতাই এসপ্তাহ মোৰ ফোন ৰিচিভ কৰা নাই মোৰ লগত কথা পতা নাই মোৰ মনটো কিবা লাগিলে মই গুচি আহিছোঁ দেউতাই বাধা দিছিল এতিয়াই নাহিবলৈ ছোৱালী মানে মোৰ সন্তান ছোৱালীজনী ডাঙৰ হ'লে আহিবলৈ কৈছিল মই নৰলোঁ মই গুচি আহিছোঁ কি হৈছে বৰমা দেউতাৰ কিবা হৈছে মানে মই আকৌ ভাবিছিলোঁ তই দেউতাৰ খবৰটো পাই খবৰ ল'বলৈ আহিছ ভাবিছোঁহে সিমান দিন তই কিয় অহা নাইকিয়া তই ৰাস্তাতে মোৰ পৰা এইবোৰ কথা শুনিব লগা হ'ল মই মানে কি হৈছে দেউতাৰ কি হৈছে নকয় কিয় তোৰ দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল সেইদিনা কিমান সময়ৰ পৰা পৰি আছিল কোনেও নাজানে মানে সেইদিনা ৰাতিপুৱা 11টা নেবাজোতেই মই আৰু মোৰ মানুহজন মানে তহঁতৰ দেউতাৰ খবৰ এটা লওঁ বুলি গৈ পেলাই দেখিছোঁ ভাতৰ ডাইনিঙতে দেউতা পৰি আছে মূৰটো দি ভৰি চৰিও চব ফিট আৰু বৰদেউতা আৰু মই ততাতৈয়াকৈ গাঁৱৰ মানুহ মাতিলোঁ এম্বুলেঞ্চলৈ ফোন কৰি দেউতাক চহৰৰ হস্পিটেললৈ প্ৰথমে গাঁৱলৈকে নিছিলোঁ ইয়াত ভাল নহয় একো কৰিব নোৱাৰোঁ বুলি ক'লত চহৰলৈ লৈ গ'লোঁ চহৰত তোৰ দেউতা 4 দিনকৈ থাকিব লগা হ'ল মানে সেই কেইদিনত তোৰ দাদা 2জন আৰু নবৌ 2জনীলৈ খবৰ দিলোঁ কোনো নাহিলে দেউতাৰ গা বেয়া বুলি কোৱাৰ পিছতো কোনো নাহিলে তোলৈ খবৰ দিবলৈ গাঁৱৰ সকলোৱে মানা কৰিলে বোলে ইমান দূৰত থকা ছোৱালীজনীলৈ খবৰ দিব নালাগে আৰু তয়ো ইমান দিন অহায়ে নাই সেইবাবে আমি ভাবিছিলোঁ তোক তোৰ দাদাহঁতে খবৰ দিলে কিন্তু দাদাহঁত ঘৰত নাছিল নেকি দাদাহঁততো একেলগে ঘৰতেই থাকে দাদাহঁতে কিয় গম নাপালে বুজিছোঁ দাদাহঁত অফিচ কলেজ এইবোৰলৈ যায় কিন্তু নবৌ দুগৰাকীতো ঘৰত আছিল নবৌ দুগৰাকীয়ে দেউতাক চোৱা চিতা নকৰে নেকি ক'তনো তোৰ দাদা নবৌ আৰু দেউতা একেলগে থাকে তই নাজান নেকি আজি 2 বছৰ 2.5 বছৰ হ'ল তোৰ দুয়োজন দাদা দুয়োজনী নবৌ চহৰত মাটি কিনি চহৰত ঘৰ বনালেগৈ তোৰ দেউতা পেঞ্চনৰ পিছত পোৱা টকাবোৰ লৈ সিহঁতে লাহবিলাহ কৰিছে গাঁৱত দেউতাই সিহঁত দুটাৰ নামত দিয়া মাটি বাৰীবোৰ বিক্ৰী কৰি চহৰত সিহঁতে ঘৰ সাজি আছেগৈ তোৰ বিয়াৰ পিছৰ পৰাই সিহঁত দেউতাৰ লগত নাই দেউতাক সিহঁতে অৱহেলা কৰিলে তোৰ দেউতা এক অৱহেলিত দেউতা হিচাপে কিমান দিন আছে আৰু তোৰ দেউতাই এইবোৰ কথা নাই কোৱা
নাই কোৱা। মোৰ দেউতাই মোৰ ঘৰলৈ গৈছে সেদিনো নাই কোৱা। মই দাদা নবৌৰ কথা সুধিলে সদায় কয় আছে, কাম কৰি আছে, ব্যস্ত। আজি 2 বছৰে দাদা নবৌৱে মোৰ লগত ফোনত কথাও পতা নাইকিয়া। মোৰতো এইবোৰ সন্দেহ হৈছিলে, মই নিজৰ কাৰণে আহিব নোৱাৰিলোঁ। মোৰ দেউতাক ইমান অৱহেলা কৰিলে সিহঁতে। দেউতা ৰচোন ৰ, তই ইমান নাকান্দিবিচোন, ৰাস্তাতে ৰ, ধৈৰ্য ধৰ। মোৰ দেউতাক ইমান অৱহেলা কৰিলে কিয়? কিয় মোৰ দেউতাক ইমান অৱহেলা কৰিলে মোৰ দাদা আৰু নবৌৱে? দুজনকৈ দাদা, 2গৰাকী নবৌৰ ভৰসাত মই মোৰ দেউতাক থৈ গৈছিলোঁ। আৰু দেউতাৰ লগত ইমান বেয়া কৰিলে। দেউতাৰ টকা সা সম্পত্তিৰ লোভ কৰিলে, কিন্তু দেউতাৰ শৰীৰটো, দেউতাৰ মনটোক বুজিবলৈ চেষ্টা নকৰিলে। মোৰ দেউতা ইমান অৱহেলিত হ'ল নিজৰ সন্তানৰ পৰাই। দেউতা ভুল কি আছিল? দেউতাৰ এইটোৱেই ভুল আছিল বৰ্মা, যে দেউতাই আমাক অকণো কষ্ট নোপোৱাকৈ সৰুৰ পৰা ডাঙৰ কৰিলে। দেউতাৰ ভুল এইটোৱেই আছিল যে দেউতাই আমি লাগ বুলিলতে সকলো বস্তুৰ আমাক যোগাৰ কৰিছিল। দেউতাৰ ভুল এইটোৱেই হ'ল, নিজৰ কথা নাভাবিও সকলোবোৰ টকা দেউতাই আমাৰ লগত খৰচ কৰি দিলে। দেউতাক এনেকৈ অৱহেলা কৰিলে, এনেকৈ। দেউতাক 2জন পুত্ৰ সন্তানে অৱহেলিত কৰি থৈ গ'ল, কিন্তু এই কন্যা সন্তানে দেউতাক কেতিয়াও অৱহেলা নকৰে। এতিয়াৰ পৰা দেউতাৰ ধ্যান মই ৰাখিম দেউতাৰ ধ্যান। দেউতাক মই মোৰ লগত ৰাখিম বৰ্মা। মই কেতিয়াও দেউতাক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিওঁ। আইজনীও, দেউতাৰ মুখৰ মাতেই নাই। দেউতা বাচে নে নেবাচে সেইটো একমাত্ৰ ভগৱানেহে জানিব। তই আহিছ ভালেই কৰিলি। তই অহাৰ উমান পাই কিজানি দেউতা অলপ সুস্থ হয়। সুস্থ হ'ব লাগিব। দেউতাই সুস্থ হৈ মোক মাজনী বুলি মাতিব লাগিব। দেউতাক সুস্থ কৰাব লাগিব বৰ্মা। দেউতা সুস্থ হৈ মোক ক'ব লাগিব, মাজনী তই নিজৰ ধ্যান ৰাখ। তই তোৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দে, দেউতাই মোক ক'ব লাগিব। মাকটো সৰুতেই হেৰুৱালোঁ, এতিয়া দেউতাক হেৰুৱাব মই নোৱাৰোঁ। মই নেহেৰুৱাওঁ দেউতাক। আহিছোঁ বৰ্মা, ব'ল ময়ো গৈছোঁ লগত। তই মোৰ বাবে ভগৱান হৈ আহিলি অ' মাজনী। আজি সম্পূৰ্ণ ছমাহৰ পিছত মই ভালেখিনি সুস্থ হৈছোঁ অ'। এনেকৈ কিয় কৈছা দেউতা? সেয়া মোৰ দায়িত্ব, আৰু মই মোৰ দায়িত্ববোৰ পালন কৰিছোঁ অ'। দায়িত্বটো তাহাঁতৰো আছিল, তাহাঁততো পালন নকৰিল। বাদ দিয়া সিহঁতৰ কথা। জীৱনত সিহঁত দুটা আৰু 2জনী বৌৰ মুখ নাচাওঁ মই, আৰু তোমাকো চাবলৈ নিদিওঁ। মই ভুল কৰিলোঁ যে দেউতাক মই সিহঁতৰ ভৰসাত এৰি থৈ গ'লোঁ। মই ভুল কৰিলোঁ দেউতা। আৰু দেউতা, মই বহুত ভাগ্যৱান অ'। মোৰ লগত তুমি আছা, আৰু মোৰ সেই শহুৰ শাহুৰ আছে। তেওঁলোকে মোৰ দেউতাৰ চিকিৎসাৰ বাবে মই গাঁৱত আজি 6 মাহ দিনে থাকোঁতেও একো আপত্তি কৰা নাইকিয়া অ'। মাজে মাজে জোৱাইও আহি আছে। তই জোৱাই আৰু জোৱাই ঘৰখনৰ মানুহে মোৰ বাবে যিমানখিনি কৰিলি কোনেও নকৰে অ'। মাজনী, এতিয়া যদি ক'ৰবাত কন্যা সন্তানৰ জন্ম হয়, মই সগৌৰৱে ক'ম, তেহেঁত সৌভাগ্যৱান বাবে কন্যা সন্তান পাইছে। মই সৌভাগ্যৱান বাবে তোক পালোঁ অ' মাজনী। আৰু তয়ো সৌভাগ্যৱান যে তোৰ কোলাত এজনী কন্যা সন্তান আছে। দেউতা, কন্যা সন্তানেই হওক বা পুত্ৰ সন্তানেই হওক, সন্তানৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্বখিনি পালন কৰিব লাগে। আৰে মাক দেউতাকেতো কোনোদিন সন্তানৰ প্ৰতি থকা দায়িত্ব পালন নকৰাকৈ নাথাকে। সেই দায়িত্বৰ পৰা অব্যাহতি ল'ব নিবিচাৰে। বিয়া পাতি সংসাৰ পতাৰ পিছতো সন্তানৰ প্ৰতি মাক দেউতাকৰ চিন্তা থাকে, কিন্তু সন্তানে মাক দেউতাকৰ কথা ভাবিবলৈ কিয় বেয়া পায়? মোৰ উশাহ যেতিয়ালৈকে থাকে মই তোমাক এৰি নিদিওঁ দেউতা। মই আছোঁ তোমাৰ লগত।
আৰু মই তোমাৰ সেই ল'ৰা দুটা আৰু বোৱাৰী দুজনীৰ ছাঁটো তোমাৰ জীৱনত পৰিবলৈ নিদিওঁ। ঠিকেই কৈছ তই। ময়ো জীৱনত কেতিয়াও সিহঁত দুটাৰ মুখ নাচাওঁ আৰু সিহঁত দুজনীৰ মুখ নাচাওঁ। মাজনীও, তোক এটা কথা কওঁ মই, মোৰ মৃত্যুৰ পিছত মোক সৎকাৰ কৰিবলৈও তাহাঁতক নামাতিবি। মোৰ নামত বৰত খাটিবলৈও সিহঁতক নকবি। মোৰ মৃত্যুত মোৰ চিতাত তই জুই দিবি। দেউতা, এনেকৈ নকবা। মৃত্যুৰ কথা কেতিয়াও নকবা। যেনে তেনে মৃত্যুৰ মুখৰ পৰা বাচি যা, সুস্থ হৈ থাকা, মোৰ আয়ুস লাগক তোমাক। মোক এৰি যোৱাৰ কথা নকবা। মাতো মোৰ 14 বছৰ বয়সতে গ'ল। তুমি মোক এৰি যোৱাৰ কথা নকবা দেউতা, নকবা। হ'ব দে মাজনী, ব'ল আৰু অলপ আগুৱাই নে। ব'লক দেউতা।